Hello students, welcome to Aspire Academy. মই ধনশ্ৰী এটি নতুন ভিডিঅ'লৈ তোমাক সকলোকে মই স্বাগতম জনাইছো। আমি ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যন ইন আসাম এই চেপ্টাৰটো কৰি আছিলো আৰু ইতিমধ্যে আমি ইয়াৰে বহুতখিনি টপিকস ডিসকাস কৰিছো আৰু পাৰ্টিকুলাৰলি আজি আমাৰ ক্লাছটোত ৰিভল্ট অফ গুমধৰ কোঁৱৰ ধনঞ্জয় পিয়লি ফুকন জিউৰাম দুলীয়া বৰুৱা ইয়াৰ পৰা আৰম্ভ কৰিম। সো ইয়াৰ আগৰ ক্লাसेस কেটাত আমি কেনেকে ব্ৰিটিছে অসমখন অকুপাই কৰিলে লগতে জেনকিনসন আৰু ডেভিড স্কট ৰবাৰ্টসন এই তিনিওজনৰ তেওঁলোকে কি অসমত কৰিছিলে সেইখিনি চাইছিলো আৰু এটা বস্তু আমি গম পাইছিলো যে অসমত যিখিনি প্ৰগ্ৰেছ কৰিছিলে যিখিনি উন্নতিৰ কাম কৰিছিলে আসলতে সেইখিনি কাম ব্ৰিটিছ সকলেহে তাৰ পৰা লাভ পাইছে যিখিনি অসমৰ সাধাৰণ ৰাইজ আছিলে বা যিখিনি অসমৰ আহোমৰ বা আহোম ঘৰৰ বা ৰজা ঘৰৰ যিখিনি মানুহ আছিলে তেওঁলোকৰো তাত লোকচান হৈছিলে আৰু অসমৰ যিখিনি সাধাৰণ জনতা আছিলে তেওঁলোকৰো ইয়াতে কোনো ধৰণৰ লাভ হোৱা নাছিলে গতিকে অৱশেষত কি হৈছিলে যে ইমানে বেছি মানুহবিলাকৰ মাজত ইমান খুব বাঢ়ি গৈছিলে যে লাহে লাহে কি কৰিছিলে ব্ৰিটিছৰ এগেইনষ্টত ব্ৰিটিছ বিৰুদ্ধে কিছুমান বিদ্ৰোহ কৰিবলৈ আৰম্ভ কৰিছিলে তো আজি আমি প্ৰথম চাম হেয়া ৰিভল্ট অফ গুমধৰ কোঁৱৰ ধনঞ্জয় পিয়লি ফুকন এওঁলোকে যেতিয়া ৰিভল্ট আৰম্ভ কৰিছিলে প্ৰথমে ব্ৰিটিছৰ বিৰুদ্ধে আমি সেইখিনি চাম আৰু কেনে ধৰণে ব্ৰিটিছে অসমখন অকুপাই কৰি লৈছিলে কিমান চনত কৰিছিলে এই গুটেখিনি আমি অলৰেডি আগৰ ক্লাसेস বিলাক ডিসকাস কৰিছো বাৰ্মিজ ইনভেশনৰ কথা কৈছো সো মই আশা কৰিছো তোমালোকে আগৰ ক্লাसेস বিলাক চাই আছা গতিকে মাজতে যেতিয়া তোমালোকে আধাৰ পৰা কিবা তেনেকে ক্লাস চাবা ডেফিনেটলি তোমালোকৰ কনফিউজন হ'ব এই কাৰণে মই তোমালোকক সাজেষ্ট কৰিম যে আগৰ ক্লাसेস সমূহ তোমালোকে চাবা আৰু হোপফুলি এইটো ক্লাস তোমালোকৰ এইটো চেপ্টাৰৰ শেষৰটো ক্লাস হ'ব পাৰে ঠিক আছে সো নাও লেটস বিগিন দি ক্লাস সো ইয়াতে কি কৈছে the first man to oppose British administration in Assam গুমধৰ কোঁৱৰ belong to আহোম ৰয়েল ফ্যামিলি সো ইয়াতে আমি প্ৰথম এটা ফ্যাক্ট কি পাইছো যে ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথমজন মানুহে প্ৰথম যিজনে অপোজ কৰিছিলে বিৰোধিতা কৰিছিলে তেওঁ হয় গুমধৰ কোঁৱৰ আৰু তেওঁ আহোম ৰাজ পৰিয়ালৰ মানুহ আছিল ঠিক আছে হি belongs to Ahom royal family ঠিক আছে গুমধৰ কোঁৱৰ was supported by Dhananjay and his son Harana Jiuram Dulia Borua যে গুমধৰক আৰু কোনে সহযোগ কৰিছিলে ধনঞ্জয় কৰিছিলে আৰু তেওঁৰ পুত্ৰ কোন আছিলে হৰণা জিউৰাম দুলিয়া বৰুৱা ঠিক আছে British withdraw martial law from Upper Assam and the soldiers were shifted সে ব্ৰিটিছে কি কৰিছিলে সেই সময়ত মাৰ্শিয়েল ল ঠিক আছে সামৰিক আইন আপাৰ আসামত লগাই থৈ দিছিলে আৰু সেই সময়লৈকে কি কৰিছিলে এই মাৰ্শিয়েল লটো তেওঁলোকে উঠাই লৈছিলে আৰু যিখিনি soldiers আছিলে soldiers খিনিকো তাৰ পৰা বেলেগ ঠাইলৈ লৈ গৈছিলে Taking that advantage, Gumdhor declared himself as the Sorgodeo. So, প্ৰথম অৱস্থাত কি আছিলে soldiers বিলাক আছিলে ব্ৰিটিছৰ সৈন্য বিলাক আছিলে যাৰ কাৰণে যিখিনি আহোম ৰয়েল ফ্যামিলিৰ মানুহ বা যিয়ে নহওক তেওঁলোকে তেনেকুৱা বিৰোধিতা কৰিব পৰা নাছিল যেতিয়াই কি কৰিলে মাৰ্শিয়েল উইথড্ৰ কৰিলে soldiers খিনিক আপাৰ আসামৰ পৰা বেলেগ ঠাইলৈ লৈ গল তেতিয়াই এই সুযোগটোৰ সুবিধা লৈ কি কৰিলে গুমধৰ কোঁৱৰে নিজকে স্বৰ্গদেউ বুলি ঘোষণা কৰিলে আৰু স্বৰ্গদেউ বুলি আমি কাক জানো যে যিসকল আহোম ৰজা হয় তেওঁলোকক স্বৰ্গদেউ বুলি কোৱা হয় আৰু এইখিনি আমি আগৰ ক্লাছেছত ডিসকাস কৰিছো আই হোপ তোমালোকৰ মনত আছে যে স্বৰ্গদেউ কি হয় The British were not so weak as anticipated by Gumdhor Kaur and British easily suppressed the revolt. So ইয়াতে কি হল যে Gumdhor Kaure British সকলক দুৰ্বল বুলি ভবাটো তেওঁৰ সঠিক অনুমান নাছিলে সেই কাৰণে বহুত মানে কি হৈ গল ইমান ইজিলি বহুত সহজভাৱে ব্ৰিটিছে এই বিদ্ৰোহ দমন কৰিব পাৰিলে All the conspirators against the British including Gumdhor Kaur were arrested ঠিক আছে যিমান ষড়যন্ত্ৰকাৰী আছিলে যিসকলে ব্ৰিটিছৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি আছিল গুমধৰ কোঁৱৰৰ লগত সকলোকে কি কৰা হল এৰেষ্ট কৰা হল গুমধৰ was sentenced to imprisonment for 7 years and was sent to Rangpur jail by British Commissioner David Scott যে সেই সময়ত অসমত কোন আছিল ডেভিড স্কট আছিল ৰাইট সো হে ডেভিড স্কটৰ সময়তে কি হৈছিল গুমধৰ কোঁৱৰে বিদ্ৰোহ কৰিছিল এটা কথা মনত ৰাখিবা যে আমাৰ হিষ্ট্ৰি যেতিয়া চেপ্টাৰছ বিলাক দিয়া থাকে ন এটা চেপ্টাৰৰ যিখিনি ইভেন্টস দিয়া থাকিব বা ঘটনা দিয়া থাকিব
কেতিয়াবা সিৰিয়েলি নহবও পাৰে ঠিক আছে এটাৰ পিছত এটা ঘটনা নহবও পাৰে ঠিক আছে আকপিস হৈ থাকে ঠিক আছে এজন পাৰ্টিকুলাৰ মানুহৰ কথা ডিসকাস কৰিছে আৰু তেওঁৰ সময়ছোৱাত কি ঘটনা হৈছে হেতুৰ কথা ক'ব ঠিক আছে সো ইয়াতে এইটো গুমধৰ কৰে বিদ্ৰোহ কৰিছিলে হে ডেভিড স্কটৰ সময়ত কৰিছিলে around 1830s কৰিছিলে আমি 1830sৰ পিছত 1838তহে আপাৰ আসাম সম্পূৰ্ণভাৱে এনেক্স কৰা আছিল ব্ৰিটিছৰ কথা কিনে আমি ওপৰত কৰিছো সো তোমালোকে গম পাইছা যে বস্তুবিলাক আকপিস হৈ আছে ঠিক আছে তো হেতু তোমালোকক মই ক্লিয়াৰ কৰি দিছো যে ইয়াতে কি হৈ গল গুমধৰ কৰক 7 বছৰৰ কাৰণে জেলত দিলে আৰু ৰংপুৰলৈকে পঠিয়াই দিয়া হল ৰংপুৰ জেললৈকে পঠিয়াই দিয়া হল কোনে পঠিয়াইছিলে ডেভিড স্কটে হৰনাথ was released due to lack of evidence but he managed to free others associates from the jail by tricks যে হৰনাথৰ বিৰুদ্ধে কোনো ধৰণৰ কি নাছিলে প্ৰমাণ নাছিলে এভিডেন্স নাছিলে তাৰ কাৰণে তেওঁ কি কৰিলে ৰিলিজ কৰি দিয়া আৰু তেওঁ বহুত ট্ৰিক্স ইউজ কৰি কি কৰিলে বাকি তেওঁৰ লগত যিবিলাক আছিল তেওঁলোককো জেলৰ পৰা ফ্ৰী কৰি দিলে Gumdhar also fled from the jail and fled to Naga Hills when he was recaptured and had spent 7 years imprisonment at Rangpur so Gumdhar কৰে কি কৰিছিলে জেলৰ পৰা পলাই গৈছিলে আৰু নাগা হিলত গৈছিলে কিন্তু তেওঁ আকৌ ধৰি অনা হৈছিল আৰু 7 বছৰৰ কাৰণে ৰংপুৰ জেলত তেওঁ পঠিয়াই দিয়া হৈছিল what happened to him later on is not known তাৰ পিছত গুমধৰ কোৰৰ কি হৈছে তে 7 বছৰৰ কাৰণে তো জেলত পঠিয়াই দিলে but after that what happened to him তেওঁৰ লগত কি হল হেতুৰ বিষয়ে তেনুবা তথ্য নাই আমাৰ ঠিক আছে so তাৰ পিছত কি হৈ গল Dhananjay escaped from Rangpur jail and fled to Matak country and there from started rebellion so Dhananjay কি কৰিছিলে ধনঞ্জয় জেলৰ পৰা পলাই গুছি গৈছিলে আৰু তেওঁ কত গুছি গৈছিলে মাতাক কাউন্ট্ৰীত গুছি গৈছিলে আৰু তাৰ পৰাই তেওঁ বিদ্ৰোহ আৰম্ভ কৰিছিলে this time his associates were his son Hornath and his son-in-law Jiuram Dulia Borua and son of Bodan Borphukan in short Pioli Phukon Rupchand Kaur Diuram Dihingya Borua and Bom Singpho তে এইবাৰ ধনঞ্জয়ৰ লগত কোন আছিল তেওঁৰ লৰা আছিল তেওঁৰ পুত্ৰ হৰনাথ আৰু তেওঁৰ son-in-law তেওঁৰ জুৱাই জিউৰাম দুলিয়া বৰুৱা আৰু son of বদন বৰফুকন in short পিয়লি ফুকন ঠিক আছে বদন বৰফুকনৰ পুতেক আছিল পিয়লি ফুকন তাৰ পিছত ৰূপচন্দ কোঁৱৰ দিউৰাম দিহিঙীয়া বৰুৱা আৰু বম সিং ঠিক আছে the revolutionaries appeal the Muamorias, Khamti, Singpho, Khasi, Garo, Myanmar and Nyagas to involve in the uprising. আৰু যিখিনি বিদ্ৰোহকাৰী আছিল তেওঁলোকে ৰিকুৱেষ্ট কৰিছিল যে মুয়ামৰিয়া হওক খামতি সিংফো খাসি গাৰো মণিপুৰী এওঁলোককো এই বিদ্ৰোহ যোগ দিবলৈ তেওঁলোককো এপিল কৰিছিল two letters written by Dhananjay to Khodia Khwa Gohai were intercepted by the British with the conspiracy of the Khamti Gohai যে দুখন চিঠি কাক পঠিয়াইছিলে ধনঞ্জয়ে Khodia Khwa Gohai ঠিক আছে Khodia Khwa Gohai আমি কি পাইছিলো Khodia regionত যাক তোমালোকৰ কি দিয়া হৈছিল তোমালোকৰ মানে সাসৱাস এটা কৰিবলৈ দিছিলে সো হেতু Khodia Khwa Gohai বুলি কোৱা হয় সো Khodia Khwa Gohai দুখনকে চিঠি পঠিয়াইছিলে কোনে ধনঞ্জয়ে পঠিয়াইছিলে কিন্তু সেই চিঠি দুখন ব্ৰিটিছৰ হাতত পৰিছিল আৰু ব্ৰিটিছৰ আৰু খামতি গুহাই কি কৰিছিলে সেই চিঠিখনত কি আছিল সেইখিনি তেওঁ ইন্টাৰসেপ্ট বা সেইখিনি তেওঁ ব্ৰিটিছক কৈছিলে যে চিঠিখনত কি লিখা আছিল ঠিক আছে ডিকোড কৰিছিলে in the meantime the rebellion set fire to the British garrison আৰু সেই সময়ত যিখিনি rebellions আছিল যিখিনি বিদ্ৰোহকাৰী আছিল তেওঁলোকে কি কৰিছিল ব্ৰিটিছৰ যিবিলাক মানে তোমালোকৰ ঠাই আছিল সেই ঠাই বিলাকত কি কৰিছিল জুই লগাবলৈ আৰম্ভ কৰিছিল but their attack was repulsed and they were caught by the British কিন্তু তেওঁলোকক আকৌ ব্ৰিটিছে ধৰিলে Dhananjay and Harakanta fled and the trial was held for extremists Dhananjay আৰু হৰকান্ত পলাই গল আৰু যিখিনি এক্সট্ৰিমিস্ট আছিল ঠিক আছে খুব বেছি ৰিভলিউশন কৰি আছিল তেওঁলোকক কি কৰিলে তেওঁলোকৰ ওপৰত মানে কেছ আৰম্ভ হল in the trial কি হল পিয়লি বৰফুকন জিউৰাম দুলিয়া বৰুৱা ৰূপচন্দ কোঁৱৰ দিউৰাম দিহিঙীয়া ডেকা বম সিংফো and হৰনাথ were sentenced to death তে এই যেটো ট্ৰায়াল আছিল তাত পিয়লি ফুকন বম সিংফো জিউৰাম দুলিয়া বৰুৱা ৰূপচন্দ কোঁৱৰ দিউৰাম দিহিঙীয়া ডেকাই গুটে সকলক sentenced to death মৃত্যুদণ্ডৰ তেওঁলোকক কি কৰিলে মৃত্যুদণ্ড দিয়া হল this judgment was sent to David Scott by Newell ঠিক আছে আৰু ডেভিড স্কটে নিউবেলে কাক পঠিয়ালে ডেভিড স্কটক পঠিয়ালে সেই সময়ত ডেভিড স্কট কোন আছিল ডেভিড স্কট অসমৰ কমিশনাৰ আছিল ৰাইট
Commissioner's court in Cherrapunji verdicted death sentence to Pioli Phukon and Jiuram Dulia Borua. Only others were exiled for 14 years. যে তাৰ পিছত কি হৈ গল যেটো কমিশনাৰ কোৰ্ট আছিল চেৰাপুঞ্জে ফাইনেল ভাৰ্ডিক্ট কি দিলে যে পিয়লি ফুকন আৰু জিউৰাম দুলিয়া বৰুৱাকে কি দিব ডেথ সেন্টেন্স মৃত্যুদণ্ড দিব বাকি যিখিনি আছে তেওঁলোকক 14 বছৰৰ কাৰণে কৰবা দূৰলে পঠিয়াই দিব ঠিক আছে পিয়লি বৰফুকনে জিউৰাম দুলিয়া বৰুৱা ওভাৰ হ্যাং টিল ডেথ এট শিৱসাগৰ অন অগষ্ট 1830 আৰু পিয়লি বৰফুকন আৰু জিউৰাম দুলিয়া বৰুৱা কেতিয়া ফাঁসি দিয়া হৈছিল 1830 চনৰ অগষ্টত কোড দিছিলে শিৱসাগৰত দিছিল ঠিক আছে সো এখিনি আছিলে ৰিভল্ট অফ গুমধৰপুৰ পিয়লি বৰফুকন আৰু বাকি আমি জি পালো ঠিক আছে এতিয়া আমি সাম ৰিভল্ট অফ গদাধৰ ঠিক আছে ৰিভল্ট অফ গদাধৰ ঠিক আছে So yada ki koise after Gumdhar ঠিক আছে Gumdhar কোঁৱৰৰ পিছত কি হৈ গল the Ahom nobility tried to make Godadhar as the Ahom king and to expel the British from Assam যে Gumdhaৰৰ পিছত Godadharক ৰজা পাতিবলৈ বিচাৰিছিল আৰু ব্ৰিটিছক তেওঁলোকে বিচাৰি আছিল যে ব্ৰিটিছ অসমৰ পৰা গুচি যাওক they also sought Burmese help against the British আৰু আকৌ বাৰ্মিছৰো হেল্প বিচাৰিছিল ঠিক আছে মান সকলৰো সহায় বিচাৰিছিল গদাধৰ sought the help of Assam light infantry and he approached Zalim Singh the subedar of the regiment আৰু এই গদাধৰ সিংহ আৰু কাৰ সহায় বিচাৰিছিল আসাম লাইট ইনফেন্ট্ৰিৰ সহায় বিচাৰিছিল আৰু কাক এপ্ৰোচ কৰিছিল জালিম সিংহ যিজন কি আছিল এই Assam Light Infantry Subedar asile. The latter instead of being helped arrested and sent him down to Guwahati. Kintu teo ki korile je teo uluta Godadharok mane arrest korwale aru Guwahati leke pothiyai dile. The Burmese king also did not extend any help aru Burmese man rajai help nokorile. The abortive attempt of Godadhar ended aru heikhinite Godadharar ki hoi gol যেটো রিভল্ট আছিল হেকিনিতে সমাপ্ত হৈ গল ঠিক আছে সো এতিয়া আমি আহিম annexation of Assam by the British annexation of Assam যে কেনেকে অসমখন ব্ৰিটিছে ললে আমি হেতু এতিয়া আমি পঢ়িম সো প্ৰথমতে ইয়াতে কি কৈছে ডেভিড স্কট realized that Assamese people revolted because they had lost independence যে ডেভিড স্কটে এইটো কথা অনুভৱ কৰিব পাৰিছিল যে অসমীয়া মানুহে নিজৰ স্বাধীনতা হেৰুৱা বাবে এই বিদ্ৰোহ কৰিছে ডেভিড স্কট made a proposal to the Governor General of Bengal Lord William Bentinck to restore any one of Ahom prince in Assam in return of an annual tax payment আৰু ডেভিড স্কটে Governor General of Bengal সেই সময়ত কোন আছিল Lord William Bentinck আছিল তে তেওঁক এটা proposal দিলে যে তেওঁক এটা proposal দিলে যে আপাৰ আসামত এজন আহোম প্ৰিন্স বা আহোমৰ ৰাজকুমাৰ এজন কি কৰিব লাগে বহুৱাব লাগে আৰু সেই ইন ৰিটাৰ্ন কি দিব লাগিব এটা annual tax দি থাকিব লাগিব ব্ৰিটিছক by that time David Scott died and Robertson came to Assam as commissioner as agent to the governor of Rangpur who approved Scott's proposal so David Scottor মৃত্যু হল 1831 ত মৃত্যু হৈছিল so তাৰ পিছত কোন আহিছিল ৰবাৰ্টসন আহিছিল আৰু তেও এই proposal টো কাক পঠিয়াইছিল governor of Rangpur পঠিয়াইছিল agent to the governor of Rangpur আৰু কোনে এপ্ৰুভ কৰিছিল তেও এক স্কটৰ proposal টো এপ্ৰুভ কৰিছিল তাৰ পিছত কি হৈ গল in 1833 Robertson on behalf of the government entered into an agreement with Purandar Singh in Guwahati তাৰ পিছত সেই সময়ত Purandar Singh কত আছিল গুৱাহাটীত আছিল so Robertson যেতিয়া কমিশনাৰ হল Robertsone কি কৰিলে Purandar Singhৰ লগত এখন এগ্ৰিমেন্ট কৰিলে ঠিক আছে by the terms of the agreement Purandar Singh was recognized as the Raja of the territory of Upper Assam excluding Mata Kingdom and Hodia with a promise as tribute সে Purandar Singh কি কৰিলে ৰজা হিচাপে তেওঁ ৰেকগনাইজ তেওঁ ৰজা বনাব So Upper Assamৰ ৰজা বনাব এক্সক্লুডিং কোন কিখন ঠাই বাদ দি মটক কিংডম আৰু হদিয়াক বাদ দি বাকিখিনিক লগ লগাই Upper Assamৰ ৰজা কাক কৰিব এতিয়া Purandar Singhক কৰিব বাট এটা ট্ৰিবিউট দিব লাগিব ঠিক আছে The Raja also agreed to listen the advice of the British agent আৰু ব্ৰিটিছৰ যিজন এজেন্ট আছিল তেওঁৰ কথাও ৰজাই শুনিছিল but Purandar realized the danger of being the king bounded by conditions কিন্তু Purandar Singh এটো অনুভৱ কৰিছিল যে ইমানখিনি শৰ্ত আছে ঠিক আছে শৰ্তবিলাক মানে তেও বুজি পাইছিল যে আৰু ইমান শৰ্ত মানে গুতে বান্ধি দিছে so there must be some dangers ঠিক আছে earlier pike system and other administrative system had already changed
ঠিক আছে আগৰ যিবিলাক পাইক সিস্টেম আছিলে বা যিবিলাক প্ৰশাসনিক ব্যৱস্থা আছিলে তাৰে নীতি নিয়মটো হাল ফলনি হলে in place of pike the system of paying cash was already introduced so pikeৰ ফলনি কি দিব লাগিব এতিয়া tax cash নগদ ধন দিব লাগিব moreover upper Assam was ruined by the Burmese aggression আৰু তাৰ উপৰি কি হৈছিল যেতিয়া Burmese বা মানসকল আহিছিল গোটেই upper Assam খন ধ্বংস হৈ গৈছিল the people of upper Assam so spelling to ভুল হৈছে the people of upper Assam were already cracked down আৰু যিখিনি upper Assamৰ মানুহ আছে তেওঁলোকৰ মাজত মানে কি হৈছে their lives have been already destroyed ঠিক আছে তেওঁলোকৰ জীৱন ধ্বংসই হৈ গৈছিল পুৰন্দৰ সিংহ ৰিয়েলাইজড ৰিয়েলিটি আৰু পুৰন্দৰ সিংহ এটো বুজি পাইছিল যে অলৰেডি সিচুৱেচন বেয়া তাৰ মাজত ইমান বেছি শৰ্ত দিছে ঠিক আছে it was not easy to pay such an amount of tax আৰু এটো কথা গম পাইছিল যে ইমান ইকোনমি বেয়া ইমান অৰ্থনৈতিক ব্যৱস্থাটো বেয়া সামাজিক ব্যৱস্থাটো বেয়া গতিকে ট্যাক্স পে কৰাটো ইমান ইজি নহব ultimately পুৰন্দৰ failed the administration আৰু মানে অলৰেডি মানে বস্তুখিনি failed ঠিক আছে সকলোখিনি বেয়া হৈছে নষ্ট হৈ গৈছে সো পুৰন্দৰ সিংহ কি কৰিল পুৰন্দৰ সিংহৰ কি হৈ গল he also failed the administration যে তেওঁ ভালৰে শাসন কৰিব নোৱাৰিলে কাৰণ শাসন ব্যৱস্থাটো অলৰেডি বেয়াই হৈ আছিল British were also convinced that Purandar could not administer properly আৰু ব্ৰিটিছে সুবিধা ললে যে পুৰন্দৰ সিংহই ভালৰে শাসন কৰিব পৰা নাই ঠিক আছে so there was the corruption and maladministration which led to decrease of revenue আৰু কলে যে তাত দুৰ্নীতি হৈছে ভালৰে এডমিনিষ্ট্ৰেচন কৰা নাই তাৰ কাৰণে কি হৈছে ৰেভিনিউ কালেক্ট হোৱা নাই ৰেভিনিউ মানে ৰাজহ কমি গৈছে After that, Purandar Singha was deposed on September 16, 1838 with a pension of ₹100 per month and the whole of Upper Assam was brought under direct administration of British East India Company's rule. So, তাৰ পিছত কি হৈ গল যে তাৰ পিছত পুৰন্দৰ সিংহক কি কৰিলে যে নাই এতিয়া কি হৈছে যেটো ৰেভিনিউ আহা নাই ট্যাক্স দিব পাৰে সো পুৰন্দৰ সিংহক ডিপোজ কৰিলে কেতিয়া 1838 চনৰ সেপ্টেম্বৰ 16 তাৰিখে আৰু তেওঁ 1000 rupeesৰ এটা মানে মাহেকত এটা পেনশন দিব আৰু সেই তাৰ পিছত গুটেই আপাৰ আসাম কাৰ অধীনলৈকে গল ব্ৰিটিছৰ অধীনলৈকে গল আৰু সেই সময় ব্ৰিটিছৰ অধীন বুলি কলে আমি গম পাম যে কোম্পানী ৰুম ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হে ৰুল আছিল ঠিক আছে গুটেই অসমখন তেনে ধৰণে কাৰ ওচৰত গল ব্ৰিটিছৰ ওচৰত গুছি গল সো লাহে লাহে স্লোলি তেওঁলোকে এডমিনিষ্ট্ৰেচনটো চেঞ্জ কৰিছিলে তাৰ পিছত গম পাইছে যে পুৰণা মানে নতুন এডমিনিষ্ট্ৰেচনটো আহোমৰ যে ভালদৰে শাসন কৰিবই নোৱাৰিব সো তেনেকে বস্তুবিলাক ইয়াতে হৈ গল সো তাৰ পিছত আপাৰ আসাম এনেক্স কৰিলে সো এতিয়া আমি চাম annexation of Matak kingdom সো Matak kingdom খন কেনেকে এনেক্স কৰিলে as a solution to the Moamori uprising Ahom king recognized the territory in Upper Assam between Burhidihing and Brahmaputra as Matak kingdom সো আমি Matak kingdomৰ কথা পাইছিলো যেতিয়া আমি মোৱামৰীয়া বিদ্ৰোহ পঢ়িছিলো যে Matak kingdom কি আছিল যে বুঢ়ীদিহিং আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ ঠাইডোখৰক কি Matak kingdom বুলি কৈছিলে ৰাইট that basically মোৱামৰীয়া সকল আছিল যিসকল Matak তোমালকৰ যিসকল Matak জনগোষ্ঠীৰ লোক হয় হেতু সো ইয়াতে স্পেলিংটো ভুল আছে তোমালকৰ ঠিক আছে So yate ki hoy gol Rangagora was the capital of Matak kingdom. So Matak kingdom or capital ki hoy Rangagora. ঠিক আছে According to Treaty of 1826 British handed over the administration of this region to Bor Khenapati. যে 1826 চনত যেটো ট্ৰিটি হৈছিল আমি পঢ়িবলৈ পাইছিলো সো হেতু কি কৰিছিলে যে এইখিনি ঠাইৰ এডমিনিষ্ট্ৰেচন বৰ সেনাপতিৰ হাতত আছিল after the death of the king Bor Khenapati his second son Maju Gohai became the ruler সে বৰ সেনাপতিৰ মৃত্যুৰ পিছত তেওঁৰ দ্বিতীয় পুত্ৰ কোন আছিল মাজু গোহাই তেওঁক ruler বা শাসক হিচাপে ডিক্লেয়াৰ কৰিছিল বা বনাইছিল when the terms of earlier treaty expired British demanded one portion of his territory যেতিয়া ট্ৰিটিখন কি হৈ গল ট্ৰিটিখনৰ টাইমটো উকলি গল ঠিক আছে এখন ট্ৰিটিৰ এক্সপায়াৰি থাকে ঠিক আছে হে তেনেকৈ এক্সপায়াৰি আছিল সে এক্সপায়াৰ হোৱাৰ পিছত ব্ৰিটিছে কি কৰিলে যে সেই কিংডমখনৰ অকমান ঠাই তেওঁলোকক লাগে Moreover, British demanded more money from Matak king. Aru British Matak kingdomor pora ba Matak rajar pora aru tokao bisarisil. As a result, hostilities started between two and the British annexed Matak kingdom. So tar karone yes, obviously ki hobo duta pakhor mazot কাজিয়াৰ আৰম্ভ হৈছিল আৰু লাহেকে ব্ৰিটিছে এনেক্স দখল কৰি ললে the Matak king was offered pension of ₹7,000 per annum আৰু per annum মানে হৈছে বছৰেকত সো বছৰেকত 7,000 কে টকা কাক দিছিলে Matak king of pension হিচাপে ব্ৰিটিছ সকলে দিছিলে
ঠিক আছে সো yes annexation of Mata kingdom আমি চালো সো আমি বেসিক্যালি এতিয়া আমি কেনে মানে কি ঠাই ব্ৰিটিছে দখল কৰি লৈছিল আমি হেতু পঢ়ি আছো বাৰু তো আপাৰ আসাম কৰিলে Mata kingdom কৰিলে এতিয়া নেক্সট আমি কি চাম annexation of Khamti kingdom ঠিক আছে সেই সময়ত সৰু সৰু কিংডমস কিছুমানো আছিলে ঠিক আছে সো হেবিলাকো লাহে লাহে ব্ৰিটিছে দখল কৰি আছিলে during the Burmese invasion the Khamtis occupied Khodia and Khamti chief assumed the title Khodia Khwa Guhai who was recognized by the British in 1826 ঠিক আছে সো ইয়াতে কি আছিল যে Burmese invasion সময় যেটা মানৰ আক্ৰমণ হৈছিল Khamtis occupied Khodia ঠিক আছে Khamti সকল আহি কিন্তু Khodia occupy কৰিছিল তো প্ৰথমতেটো আহোম সকলৰে আছিল and the Khamti chief assumed the title of Khodia Khwa Guhai তাৰ পিছত কি হৈ গল এই যেটো Khamtir প্ৰধান যিজন আছিল তেও এতিয়া কি ললে Khodia Khwa Guhai লৈ ললে ঠিক আছে সো Khodia Khwa Guhai এতিয়া Khamti সকলে হ'ব ইউজুয়ালি আগতে আহোমৰ পৰা আছিল who was recognized by the British in 1826 আৰু কি হৈছিল 1826 চনত ব্ৰিটিছ সকলেও ৰেকগনাইজ কৰি লৈছিল ঠিক আছে যেতিয়া মানৰ আক্ৰমণ চলি যেতিয়া মানৰ আক্ৰমণ চলি আছিল খামতি সকলে Khodia অকুপাই কৰিলে আৰু যিজন চিফ আছিল তেওঁ Khodia Khwa Guhai টাইটেলটো ললে আৰু 1826 চনত ব্ৰিটিছ সকলে তেওঁক ৰেকগনাইজ কৰিলে of course he need not pay tribute to the British in cash কিন্তু তেওঁ কি কৰিব লগা নাছিল যে নগদ পইচা তেওঁ ট্যাক্স হিচাপে দিব নালাগিছিল ব্ৰিটিছক he had to supply soldiers and pike in time of need তাৰ বিনিময়ত তেওঁ কি কৰিব লাগিছিল তেওঁ soldiers সৈন্য দিব লাগিছিল আৰু পাইক দিব লাগিছিল যেতিয়া প্ৰয়োজন হয় সৈন্য পঠিয়াব মানে তেওঁ সৈন্য পঠিয়াব লগিয়া হৈছিল British appointed an officer to look after the borders আৰু ব্ৰিটিছ সকলে কি কৰিছিল যে সীমা বিলাক চাবলে officer এজন appoint কৰিছিল in 1835 Khodia Khwa Guhai died and his eldest son succeeded him so 1835 চনত Khodia Khwa Guhai মৃত্যু হল আৰু তেওঁৰ যিজন পুত্ৰ আছিল তেওঁ succeed কৰিলে In the meantime, the Khamtis demanded some lands in Mata kingdom. The British political agent proposed to take over the disputed area. So, সেই সময়ত কি হৈছিল যে Khamtis সকলে Mata king demand কৰিছিল Mata kingdomৰ অলপ মাটি লাগে আৰু সেই সময়ত এই যিবিলাক dispute আছিল এই এৰিয়া বিলাক আছিল যত border area কাজিয়া পেচাল হৈ থাকে so disputed যিখিনি areas আছিল সেইখিনি চোৱাচিতা কৰিবলৈ Britishৰ এজন political agent টো আছিল The Khamti chief Khodia Khwa Guhai disagreed to hand over the area to the British. আৰু সেই যিখিনি disputed area আছিল সেই disputed area খিনি Khamti chief Khodia Khwa Guhai Britishক দিবলৈ তেওঁ মান্তি হোৱা নাছিল who in turn deposed Khodia Khwa Guhai from his post আৰু তাৰ বিনিময়ত ব্ৰিটিছে Khodia Khwa Guhai পোষ্টৰ পৰা মানে বাহিৰ কৰি দিলে British freed some Assamese pikes who were enslaved by the Khamtis আৰু Khamtis বিলাকে কিছুমান অসমীয়া পাইকক কি কৰিছিল চাকৰ হিচাপে ৰাখিছিল যে তেওঁলোককো ফ্ৰী কৰি দিলে ব্ৰিটিছ সকলে British interference created discontentment among the Khamtis and they killed British agent আৰু এই যে ব্ৰিটিছ বিলাকে কি কৰিলে যে Khamtisৰ কাম কাজ বিলাকত মানে হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰিলে তাৰ কাৰণে কি হৈ গল Khamtisে British agentক মাৰিছিল ঠিক আছে মাৰি পেলাইছিল Consequently British sent forces to suppress the rising and finally annexed Khamti kingdom by a proclamation in 1842 AD আৰু obviously যেতিয়া Khamtis বিলাকে ব্ৰিটিছৰ এজেন্টক মাৰিলে তো তেতিয়া ব্ৰিটিছে সৈন্য ফোর্স পঠিয়াই দিলে আৰু দমন কৰিলে আৰু ফাইনালি 1842 চনত কি কৰিলে Khamti kingdomও ব্ৰিটিছে annexed কৰি ললে ঠিক আছে yes so তাৰ পিছত আমি কি চাম এতিয়া annexation of Singpho kingdom so এখন kingdom লৈ আছে The Singphos lived between the plains of river Noding to the east of Mata kingdom and the river Tengapani. So Mata kingdomৰ east side কি আছিল এই Singphos সকল আছিল ঠিক আছে আৰু কোনটো ৰিভাৰৰ কাষত আছিল Noding ৰিভাৰৰ কাষত আছিল Chief of the Singphos was known as Gom আৰু Singpho সকলৰ যিজন chief মানে প্ৰধান থাকিব তেওঁ Gom বুলি কোৱা হয় ঠিক আছে They are singing of a subsidiary treaty with the British by the Gom. Their territory came under British control. So, এখন subsidiary treaty এখন sign কৰা হৈছিলে যাৰ আন্ডাৰত কি হৈছিলে যে territory খিনি ব্ৰিটিছৰ কন্ট্ৰোলত আহিছিল ঠিক আছে ব্ৰিটিছৰ শাসনত আহিছিল The Singphos agreed to inform the British about the enemies coming from the east আৰু Singphos সকলে
মানে সেই মানে যিখন ট্ৰিটি আছিল তাত মান্তি হৈছিল যে যিবিলাক ইষ্ট সাইডৰ পৰা শত্ৰু আহিব তেওঁলোকৰ কথা ব্ৰিটিছসকলক ইনফৰ্ম কৰিব at the instigation of some Ahom nobility the Singfos rose in revolt against the British so সেই সময়ত কিছুমান আহোমৰ লগ লাগি কি কৰিছিলে Singfos সকলে ব্ৰিটিছৰ এগেইনষ্টত বিদ্ৰোহ কৰিছিল আমি গুমধৰ কোৰৰ সময়টো পাইছিলো getting this information captain Newville again suppressed the revolt আৰু এইটো ঘটনাৰ খবৰ পাই captain Newville আকৌ কি কৰিছিলে বিদ্ৰোহটো দমন কৰিছিলে ঠিক আছে সো তেনেকে কি হৈ গল Singfo kingdom ব্ৰিটিছৰ কাখলৈ বা ব্ৰিটিছৰ অধীনলৈ গুছি গল এতিয়া আমি কি চাম অকুপেশন অফ খাসি হিল সো বৰ্তমান খাসি হিলৰ যদি কথা কও হেয়া মেঘালয়ত আছে ৰাইট কিন্তু সেই সময়ত যেহেতু অসমৰ লগতে আছিল ঠিক আছে so yes occupation of Khasi Hill after the occupation of the Brahmaputra Valley British felt the need of establishing direct line of communication between Assam and Sylhet by constructing a road through the Khasi Hill যে কি হৈছিলে সেই সময়তে ব্ৰহ্মপুত্ৰ ভেলীটো লাহে লাহে ব্ৰহ্মপুত্ৰ উপত্যকাটো লাহে লাহে অকুপাই কৰিলে ঠিক আছে আমি এখন অসমৰ ম্যাপ যদি আঁকি লও ঠিক আছে সো এইবিলাক ব্ৰহ্মপুত্ৰ উপত্যকা বুলি আমি কব পাৰো সো এইখিনিতো আমি দেখিলো যে লাহে লাহে অকুপাই কৰিলে সো এটা ভাবিছে যে এটা ডাইৰেক্ট কমিউনিকেশন অসম আৰু ইফালে সিলহেট কোড আছে বাংলাদেশত ঠিক আছে সো এনেকে ভাবিছিলে যে এনেকে আমি এটা ডাইৰেক্ট কমিউনিকেশন লাইন কি কৰো এটা বনাও ঠিক আছে ৰাস্তা এটা বনাও through Khasi Hills so Meghalaya আমি যদি কম মেঘালয় সাউথৰ ফালে আছে so ৰাস্তাটো যদি এনেকে আহে তো ডেফিনেটলি খাসি বা মেঘালয় পাৰ ক্ৰস কৰি আহিব লাগিব so Khasi Hillৰ থ্ৰুৰে এটা ৰাস্তা যাব হেতুৰে আসাম আৰু সিলহেটৰ মাজত এটা ডাইৰেক্ট কমিউনিকেশন বিচাৰিছিলে ৰাইট the Khasi chief Tirot Singh gave permission to construct the proposed road from Rani to Nangkhlu se অসমৰ যিখন আমি ৰাণী কথা জানো so এইফালে তোমালোকে এনেকে তোমালোকে আজাৰৰ ফালে গলে ৰাণী পাবা এনেকে অকমান ঘুমাব লাগে সো ইট ইজ মানে অকমান সাউথৰ ফালে আছে তো আমি যদি অসমৰ পৰা দক্ষিণ ফালে চাও তাত মেঘালয় আছে আমি যদি অসমৰ ম্যাপখন চাও ঠিক আছে সো যিজন খাসি চিফ আছিলে তেও কি কৰিলে তিৰোত সিং তেওঁৰ নাম আছিলে তেও পাৰমিশন দিলে ব্ৰিটিছক যে ৰাণীৰ পৰা নংখলৈকে এটা কি বনিব কি বনোৱা হ'ব এটা ৰাস্তা কনস্ট্ৰাক্ট কৰা হ'ব তো পাৰমিশন বাৰো দিলে the other Khasi chiefs anticipated danger and thought that after the completion of the road British would occupy their territories so বাকি যিখিনি খাসি চিফস আছিলে তেওঁলোকে ভাবিছে যে এটো অকমান প্ৰবলেমেটিক বা ডেঞ্জাৰাস হ'ব পাৰে আৰু তাৰ পিছত কি জানি ব্ৰিটিছে গুটেখিনি অকুপাই বা দখল কৰিয়ে লয় in the meantime the relation between Tirot Singh and the British deteriorated so সেই সময়তে কি হৈছিলে Tirot Singh আৰু ব্ৰিটিছৰ মাজৰ সম্পৰ্কটো বেয়া হৈ মানে বেয়া হৈ গৈ আছিল British did not help Tirot Singh in his dispute with the king of Rani rather they stood for the king of Rani so Rani আৰু Nongkhloৰ মাজত কি মানে Nongkhloৰ লগত কি হৈছিল এটা road construct কৰা কথা আছিল ন so কি হৈছিল সেই সময়ত Tirot Singh Khasi chief আৰু Rani যিজন ৰজা আছিল তাৰ মাজত ডিসপিউট এটা চলি আছিল তো সেই সময়ত ব্ৰিটিছে কাক হেল্প কৰিছিল কিং অফ ৰাণীক হেল্প কৰিছিল তিৰোত সিংক নকৰিলে in 1829 AD Tirot Singh with a band of Khasis attacked the British and killed 2 British officers আৰু সেই সময়ত কি হল 1829 চনত তিৰোত সিং আৰু কিছু খাসিৰ মানুহ লগ লাগি ব্ৰিটিছৰ এটেক কৰিছিল আৰু দুজন ব্ৰিটিছ অফিচাৰক তেওঁলোকে মাৰি পেলাইছিল this led to a war between the Khasis and the British and finally Tirot Singh surrendered on June 13 1833 after suppression of the rebellion British occupied Khasi Hills যে yes দুজনকে ব্ৰিটিছ অফিচাৰ মাৰাৰ পিছত ব্ৰিটিছে চুপচাপ হৈ নাথাকিব তো লাহে লাহে war এখন আৰম্ভ হৈ গল আৰু ফাইনালি 1833 চনৰ জুনৰ 13 তাৰিখে সাৰেন্ডাৰ কৰি দিলে আৰু তাৰ পিছতে খাসি হিল ব্ৰিটিছৰ অধীনত আহি গল সো তেনেকে কি হৈ গল খাসি হিল অকুপাই কৰিলে সো এতিয়া আমি অকুপেশন অফ এগেইন জয়ন্তীয়া কিংডম সো জয়ন্তীয়া বুলি কলেও মেঘালয়ে হয় বৰ্তমান সময়ত Though the Jayantia King Rajendra Singh maintained good relationship with the British by signing a treaty, but he could not assist the British during turmoil period of Burmese War. যে সেই সময়ত ব্ৰিটিছ সকলে কি কৰিছিল এনেকা সৰু সৰু কিংডম বিলাকৰ লগত ট্ৰিটি সাইন কৰিছিল ৰাইট সো সেই সময়ত কি আছিল জয়ন্তীয়া কিং ৰাজেন্দ্ৰ সিং আৰু
ব্ৰিটিছৰ মাজত এটা ভাল ৰিলেশনশ্বিপ আছিলে কিন্তু যেতিয়া সেই সময়ত বাৰ্মিজ ৱাৰ বা মানৰ লগত যুদ্ধ হৈ আছিলে ব্ৰিটিছৰ সেই সময়ত ঠিক তেনেকুৱা কি কৰা নাছিলে এছিষ্ট কৰা নাছিলে জয়ন্তীয়া ৰজাই The Jayantias, while making inroads into British territory through the Jayantia Pargana, British threatened to invade the territory. আৰু যেতিয়া জয়ন্তীয়া সকলে কি কৰি আছিলে ৰাস্তা এটা বনাই আছিলে ঠিক আছে আৰু সেই য'ত ৰাস্তাটো বনাই আছিলে সেইখিনি আছিলে ব্ৰিটিছ টেৰিটৰি ঠিক আছে আৰু জয়ন্তীয়া পৰগনা হয় ৰাস্তা এটা বনাই আছিলে তেতিয়া ব্ৰিটিছে তেওঁলোকক ধমকি দিছিলে যে তেওঁলোকৰ টেৰিটৰি তেওঁলোকৰ ঠাইত কিন্তু ইনভেড আক্ৰমণ কৰিব পাৰে ইন 1835 ক্যাপ্টেইন লিস্টাৰ অকুপাই জয়ন্তীয়া কিংডম সো 1835 চনত ক্যাপ্টেইন লিস্টাৰে জয়ন্তীয়া কিংডমখন দখল কৰিলে a political agent was appointed to look after the জয়ন্তীয়া টেৰিটৰি সো তাৰ পিছত এজন পলিটিকেল এজেন্টক এপইন্ট কৰিলে জয়ন্তীয়া টেৰিটৰিটো চোৱাচিতা কৰিবলৈ ৰাজেন্দ্ৰ সিং voluntarily surrendered to the British and deported to Sylhet with a pension of ₹500 only. So Rajendra Singh tar pisot ki korile surrender korile aru Sylhetলৈকে পঠিয়াই দিলে আৰু তেওঁ 500 টকাকে মাত্ৰ 500 টকাকে তেওঁক এটা পেনশন দিব ঠিক আছে so now come to this British occupation of Gobha kingdom of Gobha was situated on the western border of the Nagaon and was under the jurisdiction of Jayantia kingdom ঠিক আছে so এতিয়া তোমালোকৰ Gobha kingdom খন ক'ত আছিল Nagaon western side so suppose this এখিনি Nagaon যদি হয় ইয়াৰে west side ত কি আছিল Gobha kingdom আৰু basically Jayantia kingdom ৰ আন্ডাৰত আছিল ঠিক আছে so এফালে মেঘালয় থাকিব so তাৰ ওচৰতে আছিল In 1830 at the direction of Jayantia King, the chief of Goa captured 4 British people and 3 of them were sacrificed before the goddess Kali. The 1832 চনত Jayantia King কি আদেশ দিছিলে যে গোভা চিফক আদেশ দিছিলে যে কি কৰিব লাগে আৰু কি কৰিবলৈ আদেশ দিছিলে মানে এই আদেশ মানিয়ে কি কৰিছিলে গোভা কিঙে কি কৰিছিলে 4 জনকে ব্ৰিটিছ মানুহক তেওঁ ধৰিছিলে আৰু তাৰে 3 জনক তেওঁলোকে কাগ মানে কোট স্যাক্রিফাইস কৰিছিলে বিফৰ গডেস কালি ঠিক আছে কালিমাৰ আগত তেওঁলোকক স্যাক্রিফাইস কৰিছে যেটো আমি নৰবলি বুলি কও ঠিক তেনেকে স্যাক্রিফাইস কৰি দিছিলে when the report was received the British they warned the Jayantia king আৰু যেতিয়া এই কথাখিনি ব্ৰিটিছে গম পালে তো warn কৰি দিছে ঠিক আছে যে कुछ भी हो सकता है Finally, after the occupation of Jayantia kingdom, Gobha was also annexed to the British territory. So, আমি আগৰ খিন পঢ়িলো যে জয়ন্তীয়া কিংডমক ক্যাপচাৰ কৰিলে সো জয়ন্তীয়া কিংডমৰ আন্ডাৰতে গোভা কিংডম আছিল সো ডেফিনেটলি জয়ন্তীয়া কিংডম যদি ক্যাপচাৰ কৰিছে তো অটোমেটিক্যালি গোভা কিংডম কি হ'ব ব্ৰিটিছৰ টেৰিটৰি মানে ব্ৰিটিছৰ আন্ডাৰতে আহি যাব ঠিক আছে সো নাও ব্ৰিটিছ অকুপেশন অফ কাছাৰ So British restored and protected Govinda Chandra as the king of Kachar. So প্ৰথম অৱস্থাত কি আছিল গোবিন্দ চন্দ্ৰ কাছাৰৰ ৰজা হিচাপে ব্ৰিটিছে আকৌ ৰিস্টোৰ কৰিছিল in 1830 Govinda Chandra died so 1830 চনত গোবিন্দ চন্দ্ৰৰ মৃত্যু হ'ল as he was heirless so his general Tularam demanded the whole of Kachar from British আৰু গোবিন্দ চন্দ্ৰৰ কোন মানে লৰা ছোৱালী নাছিল ঠিক আছে আৰু সেই কাৰণে তেওঁ যিজন জেনাৰেল আছিল Tularam তেওঁ ডিমান্ড কৰিলে যে তেওঁ গুটেখিনি কাছাৰৰ গুটেখিনি লাগিব ঠিক আছে ব্ৰিটিছৰ পৰা but British only recognized Tularam as the ruler of North Kachar কিন্তু Tularamক অকল উত্তৰ কাছাৰৰ হে মানে কি বুলি কয় ruler বুলি তেওঁক ৰেকগনাইজ কৰিলে ঠিক আছে after the death of Tularam his 2 sons Nakulram Burman and Barchanath Burman jointly ruled Kachar যেতিয়া Tularamৰ মৃত্যু হ'ল তাৰ পিছত Tularamৰ দুজন পুতেক আছিল Nakulram Burman আৰু Barchanath Burman তেওঁলোকে একেলগে Kachar rule কৰি আছিল soon dispute emerged between the two and the Nagas also came into conflict with them তো তাৰ পিছত কিহৰ দুজনৰে মাজত কি হৈ গল dispute আৰম্ভ হৈ গল আৰু নাগাস বিলাকেও হে কনফ্লিক্টত হুমাই পৰিলে ঠিক আছে যিখিনি নাগাস আছিল সো দা ব্ৰিটিছ অকুপাইড কাছাৰ সো ব্ৰিটিছে আকৌ সুবিধা পালে যে ইমান বেছি মানে সিচুৱেচন বিয়া গতিকে লেট মি হেল্প ইউ ঠিক আছে তেনেকে হুমাই গল আৰু তেনেকে অকুপাই কৰিলে ঠিক আছে সো এতিয়া আমি কি পঢ়িম ব্ৰিটিছ অকুপেশন অফ নাগা হিলস So British did not want to rule Naga kingdom directly. So Britishৰ মনত এটো আছিল যে তেওঁলোকে ডাইৰেক্টলি বা প্ৰত্যক্ষভাৱে নাগা হিল বা নাগা কিংডমখন কি নকৰে ৰুল নকৰে The Nagas indulged in conflict with the neighboring kingdom of Manipur, Kachar, etc. Nagar usorat jibilak kingdoms asile like Manipur asile, Kasar asile. So ebilakor logot
dispute চলি থাকে conflict চলি থাকে later on British made invasion of the Nagas and occupied Angami kingdom so তাৰ পিছত কি কৰিলে ব্ৰিটিছে নাগাজ বিলাক মানে নাগাজ আক্ৰমণ কৰিলে আৰু আংগামি কিংডমখন অকুপাই কৰি ললে thereafter British subjugated the Lotus and Ao Nagas and expanded British influence in 1866 তাৰ পিছত কি কৰিলে Lotus আৰু Ao Nagas বিলাককো তেওঁলোকে subjugate বা তেওঁলোকে লৈ ললে আৰু ব্ৰিটিছৰ যেটো প্ৰভাৱ ইনফ্লুয়েন্স আছিল হেতু আৰু এক্সপান্ড আৰু বেছি কৰি দিলে সো সেই তেতিয়া হেতু কেতিয়া হৈছিল 1800 1866 ত British did not bring Naga territory under their direct control কিন্তু ব্রিটিশে কি কৰা নাছিলে তেওঁলোকে ডাইৰেক্টলি মানে রুল কৰা নাছিলে ঠিক আছে নাগা টেৰিটৰি thereafter also British had to make several military expeditions to the Naga hills so তাৰ পিছতো কি হৈছিলে যে নাগা হিলস বিলাকত ব্ৰিটিশে কিবা নহয় কিবা কিবি কৰিয়ে আছিল ঠিক আছে So, তাৰ পিছত আমি পঢ়িম British occupation of Garo Hills 1873 ঠিক আছে আহি একেবাৰে 1828 চনৰ পৰা আহি আমি কি পালো 1873 চন পালো ঠিক আছে সো তোমালকে টাইমলাইনটো মনত ৰাখিব লাগিব During the early part of the British rule in Assam, Garo Hills was treated as a part of Gwalpara. যেতিয়া সেই সময়ত কি আছিল ব্ৰিটিছৰ শাসন আছিল সেই মানে যেতিয়া প্ৰথম ব্ৰিটিছৰ শাসন আছিল সেই সময়ছোৱাত Garo Hills গোৱালপাৰাৰ লগত কি আছিল জয়েন আছিল ঠিক আছে so now Garo Hills is in Meghalaya again. A special civil officer is appointed to look after the law and order of this territory. আৰু এই Garo Hills sabor soasita koribole as a special civil officer ejon appoint korisile British had already made a survey of Garo Hills aru British সকলে already খা খবৰ বা survey লৈ লৈছিলে Garo Hills at first British did not enter into the interior places of Garo Hills so প্ৰথম অৱস্থাত British সকলে Garo Hills ৰ ভিতৰ জাগা তেওঁলোকে যোৱা নাছিলে in 1839 British made Garo Hills a separate district and Tura was made district headquarters on the pretext of non payment of tribute to the British and there have conflicts with the plains people so 1839 চনত কি হৈছিল যে Garo Hill এটা সেপাৰেট এখন সেপাৰেট ডিস্ট্ৰিক্ট কৰিলে আৰু টুৰা কি বনালে ডিস্ট্ৰিক্ট হেডকোয়াৰ্টাৰ বনাই দিলে আৰু on the pretext of non payment of tribute to the British আৰু ব্ৰিটিছক যে পেমেন্ট বা ট্যাক্স বা ট্ৰিবিউট দিব পৰা নাছিলে হেতু কাৰণে কি হৈছিল কি বুলি কয় লাহে লাহে ব্ৰিটিছে তাত অকুপাই কৰিবলৈ আৰম্ভ কৰিলে and there are conflicts with the plain people আৰু যিখিনি তাতে plain ঠাইত মানুহ আছিল তাৰ লগতো ব্ৰিটিছৰ কনফ্লিক্ট হৈ আছিল so now come to this point so এটো তোমালোকৰ hopefully last part মানে last topic hoy British occupation of Lushai Hills ঠিক আছে with the occupation of Kachar British came into contact directly with the Lushais also committed raids in the British occupied territories the Kacharar pisot British directly quote asile Lushai hokolor মানে লুচাই সকলৰ তাতে ডাইৰেক্টলি কন্টাক্ট হৈছিল আৰু লুচাই সকলে ব্ৰিটিছৰ এগেইনষ্ট বিভিন্ন কিবা কিবি কৰি আছিল ব্ৰিটিছ were compelled to subjugate the Lushais by sending several military expeditions আৰু মানে সময়ে সৈন্য বাহিনী পঠিয়াই আছিল ঠিক আছে লুচাই সকলক ধৰিবলে British at first brought North Lushai Hills under Assam government and South under Bengal government so Lushai Hills প্ৰথমতে কি কৰিছিল North Lushai Hills ব্ৰিটিছে অসমৰ আন্ডাৰত আনিছিল আৰু South Lushai Hills Bengaলৰ আন্ডাৰত আনিছিল in 1898 both the portions were amalgamated and was placed under Assam administration 1898 চনত কি কৰিলে এই North Lushai Hills আৰু South Lushai Hills একেলগে Assam administration under loi anile British established military outposts in places like Aizawl and Lungle ঠিক আছে so tar pisot ki hoy gol je British ki korile kisuman military outpost bohale kot Aizawl and Lungle ঠিক আছে in this way Assam including the hills and plains came under the direct rules of the British ঠিক আছে আৰু এনে ধৰণে কি কৰিলে hills বিলাক আছিল plains বিলাক গুটেইখিনি ব্ৰিটিছে নিজৰ আন্ডাৰত আনিলে ঠিক আছে আৰু এই যেটো লুচাই হিলছৰ কথা কৈছে Aizawl and all এখিনি আমি যদি চাও এখিনি মিজোৰামৰ পাৰ্ট পৰে ঠিক আছে সো এতিয়া আমি কব পাৰো যে গুটে নৰ্থ ইষ্ট খনে ব্ৰিটিছে অকুপাই কৰি লৈছিল ঠিক আছে লাহে লাহে প্ৰথমে আপাৰ আসাম তাৰ পিছত কাছাৰ তাৰ পিছত Garo Hill জয়ন্তীয়া কিংডমছ খামটি সিংফো লুচাই হিল সো আমি যদি চাও গুটে নৰ্থ ইষ্ট খনকে কি কৰিছিল ব্ৰিটিছে নিজৰ অধীনলৈকে লৈ আনিছিল আৰু শাসন কৰিবলৈ আৰম্ভ কৰিছিল সো ইয়াৰ লগতে তোমালোকৰ চ্যাপ্টাৰটো আজি ইয়াতে শেষ হৈ গল আই হোপ তোমালোকে বস্তুখিনি বুজি পাইছা যে কেনেকৈ কি হ'ল আৰু ইয়াৰে যিখিনি নোটস আছে এখিনি তোমালোকে ওয়েবসাইটত পাবা
আৰু বাকি আমি নেক্সট ক্লাছত আকৌ লগ পাম এটা নতুন চেপ্টাৰৰ সৈতে টিল দেন থ্যাংক ইউ এণ্ড টেক কেয়াৰ